हेलो स्टूडेंट्स मैं रिहान और आज এই ভিডিওত মই তোমালোকক ক্লাস 6 হিন্দীৰ পাঠ 3 নাম হল ধৈৰ্য का पाठ এই পাঠটোৰ আজি মই তোমালোকৰ যি অভ্যাসমালাৰ কোৱেশ্চনবোৰ আছে যি পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয় সকলো কোৱেশ্চনৰ মই আনসাৰ দিম আৰু একেবাৰে সৰু সৰুকৈ আৰু সহজ সৰল ভাষাত মই লিখি আনিছো যাতে তোমালোকে একেবাৰে সোনকালে সহজতে মুখস্থ কৰিব পৰা আৰু লগতে মই কৈও দিম তোমালোকৰ কোনবোৰ প্ৰশ্ন পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয় কোনবোৰ বাৰে বাৰে পঢ়া তোমালোকে পঢ়িলে তোমালোকৰ পৰীক্ষাত ভাল নম্বৰ পাবা সো ভিডিওটো শেষলৈকে চাই থাকিবা মই তোমালোকক অনলাইন পঢ়াও তোমালোকক সকলো সাবজেক্টৰ এমসিকিউ বা মাজৰ কোৱেশ্চন দিও বুজাই দিও সেইবোৰ তোমালোকে কেনেকৈ পাবা ক'ৰ পৰা পাবা এই ভিডিওটোৰ মাজতে মই কৈ দিম গতিকে চাই থাকা এতিয়া আহা আমি অভ্যাসমালাৰ কোৱেশ্চন আনসাৰখিনি চাও তাৰ আগতে পাঠটো এবাৰ ভালকৈ পঢ়ি লবা তেতিয়া ধুনীয়াকৈ কোৱেশ্চন আনসাৰখিনি বুজি পাবা ঠিক আছে তোমালোকক যদি পাঠটোৰ ৰিডিং লাগে মই যদি ৰিডিং কৰি দিব লাগে তেন্তে কমেন্ট কৰা মই পাঠটোৰ ৰিডিং কৰা এটা ভিডিও বনাম তেতিয়া মোৰ পৰা শুনি ধুনীয়াকৈ ৰিডিং কৰিবলৈ শিকিব পাৰিবা কাৰণ তোমালোকে এবাৰ হিন্দী প্ৰথমবাৰ পাইছা ন সো তোমালোকৰ ৰিডিং কৰিবলৈ অকমান প্ৰবলেম হ'ব পাৰে গতিকে যাক লাগে মোক খুদিবা মই নিশ্চয় বনাই দিবলৈ চেষ্টা কৰিম এতিয়া আহা অভ্যাসমালাৰ কোৱেশ্চন আনসাৰখিনি চাও 1 नंबर क्वेश्चन কৈছে आओ इस कहानी को कक्षा में अपने ढंग से सुनाए মানে তোমালোকৰ ক্লাছত পঢ়িব দিছে সো পঢ়িবা 2 नंबर क्वेश्चन কৈছে इस तरह की और जातक कथाओं का संग्रह करो और उनमें से अपनी पसंद की एक कहानी कक्षा में सुनाओ মানে এনেকৈ আৰু কাহিনী কিছুমান তোমালোকক সংগ্ৰহ কৰিব দিছে আৰু তোমালোকৰ ক্লাছত শুনাব দিছে সো তোমালোকে কৰিবা তোমালোকৰ কাম এটো 3 নম্বৰ খিনি আমাৰ লেখা কাম 3 নম্বৰ আমাক কোৱেশ্চন আনসাৰ কৰিব দিছে ক নম্বৰ কৈছে গৌতম বুদ্ধ কহা যা ৰহে থে গৌতম বুদ্ধই ক'ত গৈ আছিল ঠিক আছে সো আহা এটো আনসাৰ চাও আৰু লগতে খ গ ঘ ঙ ছ এই গুটেকিটা আনসাৰ চাম আৰু এই গুটেকিটা তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট গুটেকিটা পৰীক্ষাত আহে ইয়াৰ পৰা 100% আহিব এটা এটা সো চাবা এইখিনি বহুত ইম্পৰ্টেন্ট চিন্তা নকৰিবা মই ডাঙৰ আৰু সৰু দুইটা ষ্টাইলতে লিখি আনিছো যাক যেনেকৈ লাগে লিখি লবা এতিয়া ক নম্বৰ প্ৰশ্নটো আছিল গৌতম বুদ্ধ কহা যা ৰহে থে এতিয়া যাক ডাঙৰকে লাগে এই কালাৰ নকৰা প্ৰশ্নটো লিখিবা আৰু যাক সৰুকে লাগে মানে যাক ডাঙৰকে লাগে এই কালাৰ নকৰা উত্তৰটো লিখিবা আৰু যাক সৰুকে লাগে এই হালধীয়া কালাৰৰ উত্তৰটো লিখিবা ঠিক আছে ডাঙৰ উত্তৰটো মই পঢ়ি দিছো গৌতম বুদ্ধ এক গাঁও से दूसरे गांव जा रहे थे গৌতম বুদ্ধই এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ গৈ আছিল আৰু যাক সৰুকে লাগে হিয়তে উত্তৰ লিখিবা दूसरे गांव जा रहे थे মানে আন এখন গাঁৱত গৈ আছিল ঠিক আছে সো তোমালোকে চাই লিখি লোৱা এতিয়া খ নম্বৰ কোৱেশ্চনটো চোৱা বুদ্ধ ने अपने शिष्य से क्या कहा বুদ্ধদেৱে নিজৰ শিষ্য মানে ছাত্ৰক কি ক'লে উত্তৰ মই দুটা লিখিছো আকৌ এটা এটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ এটো সৰু ডাঙৰটো পঢ়ি দিছো পিছত হালধীয়া কালাৰটো পঢ়ি দিম যাক যোনটো লাগে লিখি লবা ডাঙৰ উত্তৰটো লিখিবা उत्तर बुद्ध ने अपने शिष्य से कहा बहुत प्यास लगी है कहीं से थोड़ा जल ले आओ মানে বুদ্ধই নিজৰ ছাত্ৰক কি কৈছিল যে বহুত পানী পিয়া লাগিছে কৰবাৰ পৰা মোৰ কাৰণে অকন পানী লৈ আহা আৰু যাক সৰুকে লাগে ডাইৰেক্ট লিখিবা उत्तर जल लाने को कहा মানে পানী আনিব কৈছিল ঠিক আছে পাইলে ডাঙৰটো লিখিবা দেই ডাঙৰটো লিখিলে তোমালোকৰ মানে এক নম্বৰো কাটা নাযায় কিন্তু সৰুটো লিখিলে তোমালোকৰ মেম্বাৰ ছাৰ যদি এখন ষ্ট্ৰিক্ট আছে তেতিয়া হাফ এটা কাটিব পাৰে ঠিক আছে সো পাইলে ডাঙৰটো কৰিবা নহলে যদি মেম্বাৰ ছাৰ যদি ষ্ট্ৰিক্ট নাই নেকাটে দি দিব নম্বৰ কিন্তু মোৰটো পৰামৰ্শ এইটো থাকিব ডাঙৰটো কৰা ডাঙৰটো কৰিলে তোমালোকৰ নম্বৰ কাটা চান্সে নাথাকিব সৰুটো মই সেইসকল মানুহৰ কাৰণে দিছো যিয়ে একেবাৰে মানে নোৱাৰা ডাঙৰবোৰ মুখস্থ কৰিবলৈ যাতে সিহঁতে একো নিলেখাত কি পৰীক্ষাত কিবা এটাতো লিখি আহক সেই কাৰণে মই দিছো ঠিক আছে এতিয়া গ নম্বৰ কোৱেশ্চনটো চোৱা শিষ্য জল লানে के लिए कहा गया উত্তৰ দুটা লিখিছো আকৌ এটা এটো ডাঙৰ আৰু এটা এটো সৰু যাক যোনটো লাগে লিখি লবা ডাঙৰটো পঢ়ি দিছো শিষ্য জল लाने के लिए पास के एक छोटे पोखर पर गया প্ৰশ্নত কৰিছিল আমাক ছাত্ৰজনে জল আনিবৰ কাৰণে পানী আনিবৰ কাৰণে ক'ত গৈছিল উত্তৰ হ'ব ছাত্ৰজনে পানী আনিবৰ কাৰণে ওচৰৰ এটা পুখুৰীত গৈছিল আৰু যাক সৰুকে লাগে উত্তৰ বুলি লিখিবা এক छोटे पोखर पर गया এখন সৰু পুখুৰীত গৈছিল ঘ নম্বৰ पोखर का जल गंदा क्यों हो गया পুখুৰীৰ পানী লেতেৰা কিয় হৈ গৈছিল সো ইয়াৰ উত্তৰত তোমালোকে আকৌ দুটা উত্তৰ লিখি দিছো মই এটা এটো এটো সৰুটো এটো ডাঙৰটো পঢ়ি দিছো पोखर का जल गंदा बैल के भागने से हो गया মানে এটা বেল আছিল বেল মানে ধৰা খাৰগৰুৱে যেতিয়া দৌৰিল পুখুৰীৰ পানীৰ মাজেৰে তেতিয়া এই পুখুৰীৰ পানীবোৰ মানে গন্দা হৈ গল লেতেৰা হৈ গল সৰু উত্তৰটো এনেকৈ লিখিবা বেল কে ভাগনে से
ঠিক আছে মানে ষাঁড় গৰুটোৰ দৌৰাৰ কাৰণে নেক্সট 19 নম্বৰ প্ৰশ্নটো তোমালোকক দিছে अंत में बुद्ध ने शिष्य से क्या कहा শেষত বুদ্ধদেৱে তাৰ ছাত্ৰক কি ক'লে সো ইয়াৰ কাৰণে দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা এইটো হালধীয়া কালাৰটো সৰু ডাঙৰটো পঢ়ি দিছোঁ পিছত হালধীয়া কালাৰটো পঢ়ি দিম মই डांगर उत्तर तो लिखिबा उत्तर अंत में बुद्ध ने शिष्य से कहा जब भी तुम्हारा मन अशांत हो तो उससे थोड़ा समय देना मन की मलिनता और अशांति बैठ जाएगी मन अपने आप शांत हो जाएगा और उत्तर तो अंत में बुद्ध ने शिष्य से हर काम में धैर्य रखने को कहा माने बुद्धदेवे ছাত্ৰজনক কি ক'লে তেওঁৰ শিষ্যজনক কি ক'লে ক'লে যে সকলো কামত ধৈৰ্য ৰাখিব দিছে সকলো কাম ধৈৰ্যৰে কৰিব দিছে ধৈৰ্যৰে কৰিলে কঠিন কামো লাহে লাহে সহজ হৈ যায় ঠিক আছে এটোই আছিল এই উত্তৰটো নেক্সট আৰু এটা আছে 6 নম্বৰ বুদ্ধ की अनमोल बातों का शिष्य पर क्या प्रभाव पड़ा মানে বুদ্ধদেৱৰ ইমান মহান মহান কথাবোৰে তেওঁৰ ছাত্ৰৰ মনত কি প্ৰভাৱ পেলালে उत्तर আকৌ দুটা লিখিছোঁ এটো ডাঙৰ আৰু এই হালধীয়া কালাৰটো সৰু যাক যোনটো লাগে লিখি লবা ডাঙৰটো পঢ়ি দিছোঁ उत्तर बुद्ध की अनमोल बातें सुनकर शिष्य का चित्त प्रसन्न हो गया মানে বুদ্ধদেৱৰ কি কথাবোৰ শুনি শিষ্যজন বা ছাত্ৰজন বহুত প্ৰসন্ন হৈ গ'ল মানে একদম ভাল লাগি গ'ল তাৰ সৰু উত্তৰটো লিখিবা শিষ্য का चित्त प्रसन्न हो गया সেইটোৱে মানে ছাত্ৰজনৰ ভাল লাগি গ'ল মনটো সো চাই লিখি লবা মই তোমালোকক দি দিলোঁ 3 নম্বৰ গোটেইকেইটা আৰু গোটেইকেইটা ইম্পৰ্টেণ্ট হয় বাৰে বাৰে কৈ আছোঁ মই नेक्स्ट 4 नंबर तो इम्पोर्टेंट है 4 नंबर কৈছে আমাক प्रस्तुत जातक कथा से हमें क्या सीख मिलती है आओ चर्चा करें মানে এই কাহিনীটোৰ পৰা আমাৰ কি শিক্ষা পালো সেইটো কৈছে আমাক সো উত্তৰ দুটা লিখিছোঁ আকৌ এটা এইটো ডাঙৰ এটা এইটো সৰু ডাঙৰটো পঢ়ি দিছোঁ उत्तर हमें प्रस्तुत जातक कथा से यह सीख मिलती है कि हमें हमेशा धैर्य से काम करना चाहिए और सৰু उत्तरটো इससे हमें धैर्य का सीख मिलती है उत्तर हल उत्तरটো মানে মই অসমীয়াত বুজাই দিছোঁ যে এই কাহিনীটোৰ পৰা আমাক আমি কি শিক্ষা লাভ কৰিলোঁ ধৈৰ্যৰ শিক্ষা লাভ কৰিলোঁ ধৈৰ্যৰ শিক্ষা মানে যি কাম কৰোঁ আমি সেই কামবোৰ ধৈৰ্যৰে কৰিব লাগে ধৈৰ্যৰে কৰিলে সেই কামবোৰ টান হ'লেও পিছত গৈ কি হৈ যায় সহজ হৈ যায় সেই শিক্ষাটো আমি লাভ কৰিলোঁ সো লিখি দিবা নেক্সট 5 নম্বৰ তোমালোকক কৈছে যে তুমি তোমাৰ বিদ্যালয়লৈ কি দি অহা যোৱা কৰা তাত শুদ্ধ চিন মাৰিব দিছে সো মাৰিবা তোমালোকৰ কাম এইটো যদি খোজকাঢ়ি অহা যোৱা কৰা খোজকাঢ়িটো শুদ্ধ চিন মাৰিবা যদি চাইকেল দি কৰা চাইকেলটোত মাৰিবা মই মোৰ সময়ত মই যেতিয়া সৰু আছিলোঁ তেতিয়া মই খোজকাঢ়ি আৰু চাইকেল দি কৰিছিলোঁ গতিকে এইটো তাত মাৰিছোঁ তোমালোকে যি দিয়ে কৰা তাত শুদ্ধ মাৰি দিবা ঠিক আছে বাকী পৰীক্ষাটো নাহে নেক্সট তোমালোকক 6 নম্বৰটো কি কৈছে যে তোমালোকক তুমি এই যিবোৰ ছবি দিয়া আছে এই সৱাৰীবোৰৰ মানে এই যান বাহনবোৰৰ ভিতৰত কোনবোৰ দি তুমি সৱাৰী কৰিছা মানে এঠাইৰ পৰা আনঠাইলৈ গৈছা আৰু সেইবোৰত যাওঁতে তোমাৰ টিকেট লাগিছিল নে পইচা লাগিছিল নে ফ্ৰীতে গৈছিলা লিখিব দিছে ঠিক আছে মানে বাক লিখিব দিছে যেনেকৈ বাছৰ কাৰণে কি লাগে টিকেট লাগে হয় পইচাও লাগে গতিকে ইয়াতো লিখিব পৰা বাছ আৰু ফ্ৰীতে কেতিয়াবা নিয়ে কিন্তু এইটো নেলিখিবা কাৰণ ফ্ৰীতে কেতিয়াবাই নিয়ে বেছিভাগ সময় নিনিয়ে হয় সো তোমালোকে লিখি দিবা যেনেকৈ ৰিক্সাত গ'লে টিকেট লাগে নেকি নালাগে পইচা লাগে গতিকে পইচাটো শুদ্ধ মাৰিবা শুদ্ধ মাৰিলে হ'ল বা লিখিলে হ'ল তোমালোকৰ ইচ্ছা তেনেকৈ চাইকেলটো লিখিবা চাইকেলততো কি টিকেটো নালাগে পইচাও নালাগে আমি ফ্ৰীতে যাওঁ হয় নেক্সট গদি মানে মাৰ্কুলাত আমাৰ পইচা লাগে নেকি নালাগে টিকেট লাগে নেকি নালাগে আমি কি দি যাওঁ ফ্ৰীতে গতিকে ইয়াত গদি বুলি লিখিবা বা শুদ্ধ মাৰি দিলে হ'ল তেনেকৈ বাকীবোৰ কৰিবা ইম্পৰ্টেণ্ট নহয় পৰীক্ষাত নাহে ঠিক আছে গ নম্বৰ কৈছে যে তোমালোকক এইকেইটা চাব দিছে ইয়াত পুখুৰী এটা দিয়া আছে নদী এটা দিয়া আছে আৰু ঝৰ্ণা এটা দিয়া আছে আৰু কৈছে যে আগৰ দিনৰ মানুহবোৰে এই বস্তুকেইটাৰ পৰাই পানী খাইছিল ঠিক আছে সেইটোৱে আৰু এইটো বাকী প্ৰশ্ন নাই আৰু নেক্সট তোমালোকক কৈছে যে আজিকালি তোমালোকে কোনকেইটা উৎসৰ পৰা পানী খোৱা শুদ্ধ চিন মাৰিব দিছে যদি নলৰ পৰা খোৱা নলত মাৰিবা যদি কুৱাৰ পৰা খোৱা কুৱাত মাৰিবা যদি চাপাকল মানে দমকল ঠিক আছে তাৰপৰা খালে তাত মাৰিবা বা যদি গোটেইকেইটাৰ পৰাই খোৱা গোটেইকেইটাত মাৰি দিবা কি হৈছে ন আমি গোটেইকেইটাৰ পৰাই খাওঁ যদি গোটেইকেইটা খোৱা গোটেইকেইটা মাৰি দিবা তোমালোকৰ ইচ্ছা আৰু তোমালোকে যি কৰা বাকী পৰীক্ষাটো নাহে এইটো মানে 5 নম্বৰ ক খ গ এটা ইম্পৰ্টেণ্ট নহয় পৰীক্ষাৰ কাৰণে ঠিক আছে
আৰু ইয়াত কৈছে তোমালোকক এইখিনিত এই লাইনটো যে খালী ঠাই দিছে ইয়াত কৈছে যদি তোমালোকে আৰু যদি বেলেগ উৎস আছে য'ৰ পৰা পানী খোৱা তে লিখিব দিছে চ' তোমালোকক আমি এইটো তোমালোকে যদি খোৱা লিখি দিবা বাকী ইম্পৰ্টেণ্ট নহয় 6 নম্বৰখিনি ইম্পৰ্টেণ্ট বহুত 6 নম্বৰখিনি MCQ ঠিক আছে মই শুদ্ধ দি দিছোঁ তোমালোকে চাই লিখি ল'বা 6 নম্বৰ ক কৈছে গৌতম বুদ্ধ এক গাঁও से दूसरे गांव देश जा रहे थे आंसर কি হ'ব অ নম্বৰ पैदल ख नंबर शिष्य पोखर की तरफ बढ़ा तो देश दरकर जल से होता हुआ निकल गया एतो आंसर কি হ'ব आ नंबर बैल ठीक है ग नंबर बुद्ध ने शिष्य से कहा देश लेकर ही लौटना एतो आंसर কি হ'ব आ जल ठीक है ষ্টুডেণ্টছ ভিডিওটোৰ মাজতে মই কৈ আছোঁ কেনেকৈ তোমালোকে মোৰ পৰা অনলাইন পঢ়িব পাৰিবা তাৰ কাৰণে প্ৰথমে তোমালোকে এই ভিডিওটোৰ ডেছক্ৰিপশ্যন খুলিব জানিব লাগিব ভিডিওৰ ডেছক্ৰিপশ্যন খুলিবৰ কাৰণে ভিডিওটো সৰু কৰি ল'বা সৰু কৰি ইয়াত MORE মোৰ অপশ্যন এটা থাকিব তাত ক্লিক কৰিবা ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব এই পেজটোত আকৌ মোৰ লেখা থাকিব এই মোৰটোত ক্লিক কৰিবা এনেকুৱা এটা পেজ খুলি যাব এইটোৱে হ'ল ভিডিওৰ ডেছক্ৰিপশ্যন ইয়াত তোমালোকে ইনষ্টাগ্ৰাম এটা পাবা ইনষ্টাগ্ৰামৰ লিংক এটা য'ত ক্লিক কৰিলে তোমালোকে মোৰ YourZYZ আসাম ইনষ্টাগ্ৰামটোত পাই যাবা মোক ফ'ল' কৰিবা আৰু তাত যদি কিবা ডাউট থাকে মোক সুধিব পাৰা তোমালোকৰ পঢ়াৰ ৰিলেটেড মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম একদম ফ্ৰী ইয়াত একো পইচা দিব নালাগে নেক্সট মোৰ এটা এপ আছে সহায়ক লাৰ্ণিং হাব বুলি সেই এপটো তোমালোকে প্লে ষ্টৰত চাৰ্চ কৰি ডাউনলোড কৰিব পাৰা নহ'লে ইয়াত লিংক দিয়া আছে এপত ডাউনলোড কৰিব পাৰা সেই এপটোত মই তোমালোকক পঢ়াম তোমালোকৰ ইংৰাজী হওক বা যি ছাবজেক্ট আছে সেইবোৰ তোমালোকৰ মই এটা বেটছ লঞ্চ কৰিম আৰু তাত তোমালোকক সেই বেটছবোৰত মই পঢ়াম ঠিক আছে একদম মিনিমাল ফিজ বহুত কম টকাত পঢ়াম মই গতিকে তোমালোকে গৈ চেক আউট কৰিব পাৰা তাত মই তোমালোকক MCQ নোটছ বা মাজৰ কুৱেশ্যনৰ নোটছো দিম গতিকে চাব পাৰা ঠিক আছে এতিয়া তোমালোকে যদি নাজানা কেনেকৈ ডাউনলোড কৰিব লাগে এপটো কেনেকৈ ইউজ কৰিব লাগে তাৰ কাৰণে এটা টিউটৰিয়েল ভিডিঅ' দিছোঁ মই এই ভিডিঅ'ত ক্লিক কৰি তোমালোকে শিকিব পাৰা কেনেকৈ এপটো ইউজ কৰে ডাউনলোড কৰে এতিয়া তোমালোকৰ যদি পইচা নাই যদি ফ্ৰীতে পঢ়িব বিচাৰিছা তেতিয়া মই ইউটিউবতে বহুত ফ্ৰী ভিডিঅ' বনাই দিছোঁ তোমালোকৰ ক্লাছৰ কাৰণে যেনেকৈ অসমীয়া ইংৰাজী বিজ্ঞান সমাজ বিজ্ঞান গণিত আৰু সেইবোৰৰ লিংক ইয়াত দিয়া থাকিব ঠিক আছে যেনেকৈ ইংৰাজীৰ কাৰণে তোমালোকে যদি ইয়াত ক্লিক কৰা তোমালোকৰ ক্লাছৰ সকলো ইংৰাজী ভিডিঅ' পাই যাবা তেনেকৈ বাকীবোৰ দিয়া থাকিব গৈ পেলাই তোমালোকে চাব পাৰা আৰু মোৰ ছ'চিয়েল মিডিয়াৰ লিংকছ ইয়াত দিয়া আছে হোৱাটছআপ ইনষ্টাগ্ৰাম ফেচবুক ইয়াত ক্লিক কৰি পেলাই মোক ফ'ল' কৰি দিবা ঠিক আছে এতিয়া ষ্টুডেণ্টছ আমাৰ 6 নম্বৰখিনি হৈ গ'ল আৰু ক'লোৱে 6 নম্বৰখিনি বহুত ইম্পৰ্টেণ্ট হয় এতিয়া আমি 7 নম্বৰটো চাওঁ ঠিক আছে 7 নম্বৰ একেবাৰে ইম্পৰ্টেণ্ট নহয় তথাপিও কাৰোবাক যদি লাগে হোমৱৰ্কৰ কাৰণে মই দি আছোঁ পৰীক্ষাতটো 7 নম্বৰটো নাহে 7 নম্বৰত কৈছে যে এই যিবোৰ মানে তোমালোকৰ এটা পেৰাগ্ৰাফ দিছে এই পেৰাগ্ৰাফটোত প আখৰটো জ আখৰটো ব আখৰটো আৰু গ আখৰটো কেইবাৰ ইউজ হৈছে লিখিব দিছে চ' মই কৰি দিছোঁ চোৱা প আখৰটো দুবাৰ জ আখৰটো 4 বাৰ ব আখৰটো 3 বাৰ আৰু গ আখৰটো 4 বাৰ ইউজ হৈছে চ' তোমালোকে চাই লিখি ল'ব পাৰা বাকী ইম্পৰ্টেণ্ট নহয় পৰীক্ষাত নাহে দেই এইবোৰ নপঢ়িলেও মোৰ মতে একো চিন্তা নাই নেক্সট তোমালোকৰ 7 নম্বৰ ক হৈ গ'ল 7 নম্বৰ ক তোমালোকক কৈছে এই শব্দবোৰ পঢ়িব দিছে চ' মই পঢ়াই দিছোঁ তোমালোকে মোৰ পৰা শুনি পঢ়িব পাৰা পোখৰ বেল বুদ্ধ জল গণ্ডা গাঁও গৌতম ঠিক আছে পঢ়িব দিছে মাত্ৰ বাকী আৰু প্ৰশ্ন নাই ইয়াত नेक्स्ट तुम्हारे ग नंबर आओ अब हम म न भ य त र ल वर्णों को पाठ में ढूंढे और इनमें से बने शब्दों को पढ़े माने ये शब्दবোৰ আকৌ পঢ়িব দিছে সো আহা পঢ়ি দিও আমি रथ राजा रानी रेल तालाब तोता किताब कबूतर यज्ञ धैर्य यह गाय लाल माला गुलाल जल मछली मलिनता माँ माता भालू भाला भारत भोजन नाव नयन नल नाना ঠিক আছে এতিয়া 8 নম্বৰখিনি চোৱা 8 নম্বৰখিনি তোমালোকৰ কি কৈছে 8 নম্বৰখিনি তোমালোকক কৈছে যে ইয়াত কিছুমান তোমালোকৰ বৰ্ণ দিছে এই বৰ্ণবোৰ ইয়াত বহাই পেলাই খালি ঠাইবোৰ বহাই পেলাই কিছুমান শব্দ বনাব দিছে সো আহা বনাও মই ইয়াত লিখি দিছোঁ চোৱা তোমালোকে যদি ধৰা পাইছা মই কাট পেঞ্চিল দি লিখি দিছোঁ তো ইয়াৰ পৰা চাই লিখি ল'ব পৰা তথাপি যদি কোনোবাই মোৰ আখৰ ধৰা পোৱা নাই ইয়াৰ পৰা চাই লিখিব পৰা ইয়াত চোৱা ইয়াত ধুনীয়াকৈ লিখা আছে ঠিক আছে এইটো এই যে নীলা কালাৰ দি লেখা আছে এইবোৰ খালী ঠাইত বহাই দিবা পৰীক্ষাৰ কাৰণে এইটো ইমান ইম্পৰ্টেণ্ট নহয় কিন্তু একেবাৰে নাহে বুলিও নকওঁ আহিব পাৰে দেই কিন্তু চাবাই কাৰণে একেবাৰে বেছি ইম্পৰ্টেণ্ট নহয় 9 নম্বৰখিনিও চেম তেনেকুৱা ইমান বেছি ইম্পৰ্টেণ্ট নহয় কিন্তু নাহে বুলিও নকওঁ ঠিক আছে চাবা 9 নম্বৰখিনি কি কৈছে এই খালী ঠাইবোৰত তোমালোকক পূৰ কৰিব দিছে যেনেকৈ ক যোগ আমলি কা হৈছে
হয় নাই গ যোগ ই মিলি কি হ'ব চ' ইয়াত কি হ'ব ই তেনেকৈ মানে পঢ়ি খালী ঠাইবোৰ পূৰ কৰিব দিছে আহা মই পূৰ কৰি দিছোঁ চোৱা এয়া মই পূৰ কৰি দিছোঁ কাঠ পেঞ্চিল দি তোমালোকে যদি ধৰা পাইছা ইয়াৰ পৰাই চাই লিখি ল'ব পাৰা নহ'লে মই আকৌ মোৰ ইয়াত দি দিছোঁ মোৰ যদি হেণ্ড ৰাইটিং ধৰা পৰা নাই ইয়াৰ পৰা চাই লিখিব পাৰা তোমালোকৰ ইচ্ছা ঠিক আছে তোমালোকে য'ৰ পৰা চাই লিখা কিন্তু ইম্পৰ্টেণ্ট নহয় মই ক'লোৱেই আকৌবাৰ দেখাই দিছোঁ চাই লিখি লোৱা ইম্পৰ্টেণ্ট নহয় কিন্তু মেইন ইম্পৰ্টেণ্ট কোনবোৰ হয় জানা পৰীক্ষাৰ কাৰণে এইখিনি স্বৰচিহ্নবোৰ আ মানে আকাৰ ই মানে ই কাৰ এইটো ছোটাই এইটো বৰাই মানে এইটো ছোটাও মানে এইটো উকাৰ বৰাও মানে এইটো উকাৰ ৰি মানে এইটো ৰিকাৰ উ মানে এইটো উকাৰ এ মানে এইটো একাৰ ঐ মানে এইটো ঐকাৰ ঔ মানে এইটো ঔকাৰ চ' এইকেইটা বহুত ইম্পৰ্টেণ্ট আহিব ঠিক আছে স্বৰচিহ্নবোৰ চাবা নেক্সট 10 নম্বৰ ইয়াত যে অলপ গৌতম বুদ্ধৰ বিষয়ে কিবা দিয়া আছে এইখিনি ইম্পৰ্টেণ্ট হয় তেওঁৰ জন্ম কেতিয়া হৈছিল তেওঁৰ বাল্যকালৰ নাম সিদ্ধাৰ্থ আছিল ঠিক আছে আৰু তেওঁ বৌদ্ধ কি আছিল পূৰ্ণিমা তিথিকে তেওঁ মানে বৌদ্ধ প্ৰাপ্ত কেতিয়া হৈছিল ঠিক আছে ইয়াত ধুনীয়াকৈ দিয়া আছে তোমালোকে পঢ়িবা এইখিনি বা 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে গতিকে পঢ়িবা নেক্সট 12 নম্বৰখিনি তোমালোকৰ শব্দ অৰ্থ হয় ইয়াৰ পৰাও তোমালোকৰ কুৱেশ্যন আহিব পাৰে তোমালোকৰ শব্দ অৰ্থ সুধি দিব পাৰে গতিকে এইখিনিও ইম্পৰ্টেণ্ট হয় পঢ়িবা চ' এইখিনি আছিল আজিৰ ভিডিঅ'টো যিমান প্ৰশ্ন উত্তৰ আছিল পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট মই সকলো দি দিলোঁ আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পালা ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰি পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এটা কমেণ্ট কৰি দিবা ধুনীয়া চাই কেনেকুৱা লাগিল ভিডিঅ'টো নেক্সট ভিডিঅ'ত মই তোমালোকক পাৰ্ট 4 ধৰতি মাতা কা পত্ৰ এই পাৰ্টটোৰ কুৱেশ্যন আনচাৰ দিম চ' তোমালোকক যদি এই পাৰ্টটোৰ কুৱেশ্যন আনচাৰ লাগে মোক কমেণ্ট কৰা এনেতো মই দিমেই কিন্তু যিমান বেছি কমেণ্ট আহিব সিমান সোনকালে মই দিবলৈ চেষ্টা কৰিম ঠিক আছে তোমালোকে লাজ নকৰিবা কমেণ্ট কৰা তোমালোকৰ যি লাগে মই নিশ্চয় দিবলৈ চেষ্টা কৰিম আৰু গোটেই যদি তোমালোকৰ ক্লাছ 6 হিন্দীৰ গোটেই চেপ্টাৰৰ যদি PDF নোটছ লাগে মই যে এতিয়া যি লিখি দিলোঁ সেইবোৰৰ যদি PDF নোটছ লাগে তেন্তে মই মোৰ এপটোত দি থ'ম তাত গৈ ডাউনলোড কৰি ল'ব পাৰিবা একদম কম ফিজ এটাত ঠিক আছে যাক লাগে কৰিব পাৰা বাকী ছাবজেক্টবোৰৰ ভিডিঅ' মোৰ ডেছক্ৰিপশ্যনত দিয়া আছে মইতো ক'লোৱেই তাত গৈ পেলাই চেক আউট কৰিব পাৰা চ' আজিৰ কাৰণে বাই